নমস্কাৰ বৰ্তমান সময়ত এটা ছ'চিয়েল মিডিয়াত বহু চৰ্চিত বিষয় হৈছে অষ্টম দৰমহা আয়োগৰ অধীনত কৰ্মচাৰীৰ দৰমহা কিমান বৃদ্ধি পাব। গতিকে বিভিন্ন ধৰণৰ কথা আলোচনা হৈ আছে, আপোনালোকেও নিশ্চয় দেখি আছে। আজি ভিডিঅ'টোত আপোনালোকে এটা প্ৰপাৰ আইডিয়া পাব যে একচুৱেলি কিমান বাঢ়িব। আপোনালোকে ছ'চিয়েল মিডিয়াত বহু কথা শুনি থাকিব পাৰে, দুগুণ হ'ব, তিনিগুণ হ'ব। গতিকে আজি এটা ৰিয়েলিষ্টিক এক্সাম্পল লৈ আমি এই ভিডিঅ'টোত এই সম্পৰ্কে ডিছকাছ কৰিব লৈছোঁ। ইয়াৰ বাবে আমি এগৰাকী ব্যক্তিৰ এক্সাম্পল লৈছোঁ, যিগৰাকী ব্যক্তিৰ বৰ্তমান বেচিক পে' হৈছে 30,000 টকা। আপোনালোকে ষ্টেপ বাই ষ্টেপ চাব, তেতিয়া আইডিয়াটো হ'ব। 30,000 টকা, 30,000 টকা যিগৰাকী ব্যক্তিৰ বেচিক পে' হয়, সেই অনুসৰি বৰ্তমান তেওঁৰ দৰমহা কিমান হৈ আছে চাওক। 30,000 টকা যদি বেচিক পে' হয়, ডেয়াৰনেছ এলাৱেঞ্চ 60% হিচাপত 18,000 টকা ডেয়াৰনেছ এলাৱেঞ্চ আহি আছে। হাউচ ৰেণ্ট এলাৱেঞ্চ 7%, নন মেট্ৰ' চিটি 2,100 টকা আৰু মেডিকেল এলাৱেঞ্চ 600 টকা। অৰ্থাৎ টোটেল তেওঁৰ গ্ৰছ দৰমহা হৈছে 50,700 টকা। এতিয়া ইয়াতে ডিডাকশ্যন আহিব, ডিডাকশ্যনত যাব তেওঁৰ NPS 10% যাব, যিটো বেচিক আৰু ডিএৰ পৰা টোটেল 4,800 টকা ডিডাক্ট হ'ব। প্ৰফেশ্যনেল টেক্স গ'ল 208 টকা। গতিকে অন এন এভাৰেজ তেওঁৰ 5,000 টকা ডিডাকশ্যন হ'ব, হৈ তেওঁ 45,000 বা 45,500 টকাৰ ওচৰত দৰমহা বৰ্তমান পাই আছে। এতিয়া কথা হ'ল 8 পে' কমিশ্যন ইমপ্লিমেণ্ট হোৱাৰ পিছত তেওঁৰ দৰমহা কিমান হ'ব, কাৰণ তেওঁৰ দৰমহা কিমান হ'ব এইটো ডিপেণ্ড কৰিব তেওঁৰ নিজৰ বৰ্তমান পাই থকা বেচিক পে'ৰ ওপৰত। গতিকে 8 পে' কমিশ্যনত সকলোৰে দৰমহাৰ যিটো ইনক্ৰিমেণ্ট বেলেগ বেলেগ হ'ব। গতিকে বেচিক পে' যদি 30,000 হয়, তেতিয়াহ'লে এতিয়া আমি 8 পে' কমিশ্যনত ধৰি ল'লোঁ ফিটমেণ্ট ফেক্টৰ 1.9। এতিয়া মই 1.9 কিয় ধৰিছোঁ, লাষ্ট মানে 10 বছৰ আগত যেতিয়া দিছিলে তেতিয়া 2.57 দিছিলে ফিটমেণ্ট ফেক্টৰটো। এতিয়া এইবাৰক লৈ বহুতো আলোচনা চলি আছে, গতিকে আমি এটা মিনিমাম ধৰি লৈছোঁ, আমি 2 ধৰা নাই, 1.9 ধৰিছোঁ। সেই অনুপাতে যদি চাওঁ, তেওঁ বেচিক পে' যদি 30,000 টকা হয়, কেলকুলেশ্যনটো সকলোৱে বুজি নাপাবও পাৰে, দেখুৱাই দিছোঁ। 30,000 টকা যাৰ বেচিক পে', যিটো ফিটমেণ্ট ফেক্টৰ থাকিব, ফিটমেণ্ট ফেক্টৰ ডাইৰেক্টলি বেচিক পে'ৰ লগত মাল্টিপ্লাই হ'ব, এইটো হ'বগৈ তেতিয়াহ'লে 57,000, অৰ্থাৎ 57,000 বেচিক পে' হৈ গ'ল। এতিয়া এইখিনিতে কথাটো হ'ল যে নতুন বেচিক পে' 57,000 ঠিকেই আছে, কিন্তু যিটো ডেয়াৰনেছ এলাৱেঞ্চ বৰ্তমান 60%ৰ ওচৰত আছে, এইটো জিৰ' হৈ যাব, কাৰণ ৰিভাইজ পে' হোৱাৰ লগে লগে ডেয়াৰনেছ এলাৱেঞ্চ আৰু নাথাকে। যিটো আকৌ নতুনকৈ চৰকাৰে 2%, 3% যেতিয়া দিব ধৰিব তেতিয়া আহিব। হাউচ ৰেণ্ট এলাৱেঞ্চ 7% হিচাপত 3,990 টকা, মেডিকেল এলাৱেঞ্চ 600 টকা, অৰ্থাৎ তেওঁৰ দৰমহা হ'বগৈ 61,590 আৰু ডিডাকশ্যন NPS আৰু প্ৰফেশ্যনেল টেক্স যোৱাৰ পিছত তেওঁৰ দৰমহা ইন হেণ্ড চেলাৰী প্ৰায় 55,500 মান হ'বগৈ। অৰ্থাৎ ইয়াৰ আগত যিটো তেওঁৰ দৰমহা 45,500ৰ আশে পাশে আছিলে, এইটো 55,000। গতিকে অন এন এভাৰেজ যদি 8 পে' কমিশ্যন অনুসৰি যিটো ফিটমেণ্ট ফেক্টৰ 1.9 বা 2 দিয়ে, তেতিয়াহ'লে বৰ্তমান 30,000 টকা বেচিক পে' পাই থকা ব্যক্তি এগৰাকীৰ দৰমহা প্ৰায় 10,000 টকা বাঢ়িব বুলি আশা কৰিব পাৰে। গতিকে সেই অনুপাতে অন্যান্য কৰ্মচাৰীসকলৰ, যিসকলে ভিডিঅ'টো হয়তো চাই আছে, তেওঁলোকৰ নিজৰ বেচিক পে' অনুপাতে সেই ধৰণে কেলকুলেশ্যনটো হ'ব। গতিকে একচুৱেলি যদি চাবলৈ যাওঁ, এই হিচাপতে বৃদ্ধি পাব যে দুগুণ হৈ যাব, তিনিগুণ হ'ব, এইবোৰ কোনো ভিত্তিহীন কথা হয়।